হাতত ৰং তুলিকালৈ এইদৰে ব্যস্ত হৈ আছে খুমটাইৰ এক স্বামী স্ত্ৰী। স্বামী উৎপল কোঁৱৰ আৰু পত্নী ঋষিতা দাস কোঁৱৰ এইদৰে ব্যস্ত হৈ পৰিছে এখন বিদ্যালয়ত সুন্দৰ সুন্দৰ চিত্ৰ অংকন কৰাত। কাৰণ ৰং তুলিকাৰ জৰিয়তে উৎপল আৰু ঋষিতাৰ প্ৰেম হৈছিল আৰু পিছত হৈছিল বিবাহ। আৰু এতিয়া ৰং তুলিকাই হৈ পৰিছে তেওঁলোকৰ জীৱন আৰু জীৱিকা। এইদৰে কি বিদ্যালয় গৃহ, কি পাৰ্কৰ বেঞ্চ, সকলোতে এওঁলোকে বোলাই গৈছে ৰং তুলিকা। চাওকচোন কি সুন্দৰ সুন্দৰ চিত্ৰ প্ৰাণ পাই উঠিছে উৎপল আৰু ঋষিতাৰ হাতৰ পৰশত। এনে ঘৰত আঁকি থকা হয়, যিখিনি কেনভাছ এনেকৈ কিবা কিবি পেইণ্টিংখিনি কৰি থকা হৈছিলে। কিন্তু এনেই স্কুলৰ বা এনেকুৱা ডাঙৰ ডাঙৰ কাম কিছুমান এতিয়া আজি 1.5-2 বছৰ আগৰ পৰাহে লোৱা হৈছে। স্কুলত যিবিলাক বালা পেইণ্টিং আহিছে, মানে সৰু ল'ৰা ছোৱালীৰ চকুত লগাকৈ কাৰ্টনৰ ছবি কিছুমান, মটু পটলু এনেকৈ সেইবিলাকো অঁকা হয়। আৰু গড় কিবা কিবি এনেকৈ দিয়ে স্কুলত আঁকিবলৈ, তেনেকৈ যি কয় সেয়াকৈ আঁকি দিব। ৰঙৰ পৃথিৱীখনত থাকি ভাল লাগে, বিভিন্ন ৰঙৰ মাজত থাকি ভাল লাগে। নিজ নিজ প্ৰতিভাৰে খুমটাই দেৰগাঁৱৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ লগতে বিভিন্ন বিদ্যালয়ত ৰং তুলিকাৰে এনেদৰে অংকন কৰিছে বহু ছবি। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰেৰণাত এই দুই স্বামী স্ত্ৰী এতিয়া আগবাঢ়ি গৈছে জীৱন যুদ্ধত। খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।